আছে লিজ পতা দি আছে, সেইটো কোনো কাৰণত আমি গ্ৰহণ নকৰোঁ। এই লিজ পতাটো আমাৰ পতাৰ পৰা উঠাব লাগিব। আৰু আমি বিহাৰীখিনিয়ে কি কৰিম? জন্মগত যিহেতু মই বিহাৰী, ইয়াতে জন্মগ্ৰহণ কৰিলোঁ, ইয়াতে পঢ়িলোঁ, ইয়াতে লিখা পঢ়া কৰি, ইয়াতে ব্যৱসায় কৰি খাই আছোঁ। এইটোৰ ওপৰতো যাতে আমাৰ এই আজিৰ সভাই অলপ যাতে চিন্তা কৰে, মই বিশেষ নকওঁ, কাৰণ এই পটাৰ কথাহে উঠিব, বেলেগ একো নাই। লিজ আৰু পটাৰ মাজত ডিফাৰেঞ্চ আছে। লিজ মই কাৰোবাৰ পৰা 10 বছৰ 5 বছৰ কাৰণে লৈছোঁ। পটাটো এইটো অল ইণ্ডিয়াতে আছে। পটা মানে পটা, আপোনাৰ পটা সেইটো কণ্টিনিউ চলি থাকিব। এই লিজ বোলা বস্তুটো অহাটো আমাৰ কাৰণে হয়, আমাৰ কাৰ্বি আংলংবাসীৰ কাৰণে হওক বা আমাৰ বকলীয়াবাসীৰ কাৰণে হওক এটা ডাঙৰ সমস্যা হৈ গৈছে বুলি ময়ো ভাবিছোঁ এইটো কথাটো। আছে কিন্তু কাউন্সিলে অৰ্ডাৰ এটা কৰি দিয়ে নাই, কিয় খিলঞ্জীয়াক চিন্তা কৰিব নালাগে, এইবিলাক অৰ্ডাৰ এটা কেলৈ কৰি দিয়ে নাই? এইবিলাকত ভুৱা দিয়া কথা, এইবিলাক আন্দোলনকাৰী সদায় লাগি আছে। চাওক, আজি বকলীয়াঘাট সচেতন সমাজে ইয়াত যেনেকুৱা আমাৰ আলোচনা বহিলে, তাত আমি এটা কথাই ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ যিখন বিজেপি চৰকাৰ, তুলিয়াম নৰহাং চৰকাৰ, তেওঁলোকে আমাৰ যেনেকৈ বলপূৰ্বকভাৱে আমাক লিজ পটা দিবলৈ বিচাৰিছে, সেই পটাখনত আমি কোনো পধ্যেই গ্ৰহণ নকৰোঁ। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই পটাখনৰ জৰিয়তে তেওঁলোকে কি বুজাব বিচাৰিছে আমাক, য'ত নেকি আমাৰ মানুহবিলাক মাটিয়ে মানুহে আহা, সেইখিনি মানুহক আজি কিহৰ কাৰণে তেওঁলোকে লিজ পটা দিব বিচাৰিছে, তাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যদি এই লিজ পটাটো তেওঁলোকে উঠাই নলয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন, তীব্ৰ ভাষাৰে আমি একদম গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লিজ পটাখনৰ পৰা মানে খিলঞ্জীয়া লোকসকলক কেনেকৈ প্ৰভাৱ পৰিব পাৰে? বিভিন্ন ধৰণে প্ৰভাৱ পৰিব পাৰে। যেনেকৈ আপোনাৰ এই বেংকত লোন নাপাম, কোনো আপোনাৰ মৰ্গেজ দিব নোৱাৰিম, ক'তো ট্ৰান্সফাৰ নহ'ব, তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ অভিযোগ আছে। এইখিনি কথাৰ জৰিয়তে আমি মাননীয় তুলিয়াম নৰহাং দেৱক ক'বলৈ বিচাৰিছোঁ যে তেওঁ অতি শীঘ্ৰে ইয়াৰ স্পষ্টীকৰণ দিয়ক। নন ট্ৰাইবেল কাৰণে দিয়া হৈছে। আছামিজ, বেংগলী, বিহাৰী, ভোজপুৰী যিমান জনগোষ্ঠী আছে নন ট্ৰাইবেল, তেওঁলোকক দিব বিচাৰিছে বলপূৰ্বকভাৱে। তাকো কি ক'লে? হয়, লিজ দি আছে, লিজ পটা দি আছে, সেইটো কোনো কাৰণত আমি গ্ৰহণ নকৰোঁ। অনাগত দিনত যদি তেওঁলোকে এই লিজ শব্দটো উঠাই নলয়, তেতিয়াহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন, আমাৰ বকলীয়াঘাটৰ পৰা জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আহিছে, হয়, বিভিন্ন লোকসকল বহুত মত বিনিময় কৰিব, বিভিন্ন লোকৰ কথাসমূহ লাগি হৈছে। ইয়াক আপোনালোকে ভাবেনে যে এই গোটেই সমস্যাটো সমাধান হ'ব বুলি? নিশ্চয় হ'ব বুলি ভাবোঁ। ৰাইজ আছে, ৰাইজৰ লগত আমি আছোঁ। আৰু এই বিষয়ে যদি তেওঁলোকে লিজ শব্দটো বাৰে বাৰে কৈছোঁ, এই লিজ শব্দ যদি তেওঁলোকে উঠাই নলয়, তেতিয়াহ'লে আগন্তুক দিনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিজেপি চৰকাৰখনে। লিজ পটাখনৰ পৰা অনাগত দিনত পিতৃ মাতৃ পুত্ৰ বা এনেকুৱা অসুবিধা হ'ব নেকি ক্ষেত্ৰত? বিগত দিনতো তেওঁলোকে তেনেকুৱা আমাক জাপি দিবলৈ চেষ্টা কৰিছিলে, কিন্তু আমি আমাৰ ফালৰ পৰা তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁলোকে আকৌ স্থগিত দেশ ৰাখিলে। পৰৱৰ্তী সময়ত আকৌ তেওঁলোকে জাপি দিছে, আকৌ পৰৱৰ্তী সময়ত আকৌ দি দিব। কোনো কাৰণে আমি গ্ৰহণ নকৰোঁ, কোনো কাৰণে আমাৰ বকলীয়াবাসী ৰাইজে কোনো কাৰণত গ্ৰহণ নকৰোঁ। কমিটি ফৰ্ম এতিয়ালৈকে হোৱা নাই, হ'ব। আগন্তুক দিনত কেনেকৈ পৰ্যালোচনা কৰা হ'ব, কেনেকৈ আগবাঢ়ি যাম, তাক লৈ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। হয়। চাওক, আমি আজি এই বৃহত্তৰ বকলীয়াঘাট অঞ্চলৰ আমি সচেতন নাগৰিকে আজি আমি এখন এই যিটো আমাৰ আজি লিষ্ট পটা, যে আমাৰ আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে, গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী, বিহাৰী, আমাৰ যিমানটা সম্প্ৰদায় আছে, গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000মান মানুহ আমাৰ গোট খাইছে। গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ। আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম। আৰু এই কমিটিখনে আমাৰ এই লিষ্ট পটাটো আমাৰ এই পটাৰ পৰা উঠাব লাগিব। আৰু লিষ্ট পটাৰ যিটো 3 নম্বৰ যিটো দফা, গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব। আৰু যদি উঠাই নলয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে, আমি নীতিগতভাৱে, আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক, আমি আন্দোলন গঢ়ি তুলিম।
বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা আমাৰ উঠিব লাগিব আৰু আমাৰ ৩ নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব। মিটিঙলৈ আহিছোঁ এইটো কথা কাৰণে কাৰ্বি আংলঙত যায় আজি আমাৰ কাৰ্বি ভাইসকলে যিবিলাক কাম কৰিবলৈ লৈছে এইবিলাক প্ৰকৃততে আমাৰ অন্য সম্প্ৰদায়ৰ মানুহখিনিয়ে পৰিপন্থী কাম হৈছে। গতিকে এই লৈ মুঠতে আমাৰ ৰাইজ সজাগ হোৱা দৰকাৰ, নহ'লেতো আমাৰ ৰাইজে তেতিয়া পিছত টিকিব নোৱাৰিব। গতিকে ৰাইজ এতিয়া সজাগ হ'ব লাগিব। গতিকে তাৰ লগত ৰাইজৰ লগত আমিও সহযোগ কৰি দিছোঁ যে কামখিনি ঠিক তেনেকৈ নিয়াৰিকৈ হ'ব লাগিব। কাৰণ কাৰ্বি আংলং কাৰ্বিসকলৰ ভাইসকলৰ কাৰণে নহয়, 51 চনত যেতিয়া কাৰ্বি আংলং তেওঁলোকে বিচাৰিছে, কাৰণ 51 চনত কাৰ্বি আংলং দিছে, তেতিয়া মুঠতে নগাঁও এটা পাৰ্ট, শিৱসাগৰ এটা পাৰ্ট কাটি কাৰ্বি আংলং, উত্তৰ কাছাৰ এটা পাৰ্ট কাটি কাৰ্বি আংলং, এইবিলাকতো আমি স্বতঃস্ফূৰ্তভাৱে জানো। কাৰণ মোৰ 36ত জন্ম ইয়াতে কাৰ্বি আংলঙতে নহয়, আৰু মই নগাঁৱত আছিলোঁ, কিন্তু মই ইয়ালৈ আহিলোঁ মুঠতে 59ত ইয়ালৈ আহিছোঁ। গতিকে তেতিয়াৰ পৰাই অটব্য জংঘলৰ মাজত যিমানখিনি দেখিছোঁ তেতিয়াও আমাৰ অসমীয়া মানুহ ইয়াত আছে। গতিকে আজি যদি এইবিলাক তেওঁলোকে তেনেধৰণৰ পদক্ষেপ লয়, সেই মানুহবিলাক কি কৰিব? সেই মানুহবিলাকতো মাটিয়ে বাৰীয়ে লৈহে কাৰ্বি আংলঙত সোমাইছে। গতিকে তেওঁলোকতো উদং মানুহটো অহা নাই। গতিকে তেওঁলোকৰ ইয়াত অধিকাৰ কিয় নাথাকিব? গতিকে সেই ফালৰ পৰাতো ইয়াত আমাৰ সকলো অসমীয়া মানুহৰ অধিকাৰ থাকিব লাগিব। আৰু তাৰ পৰ্যায়ক্ৰমে যেতিয়া মানুহবিলাক আহিলে, এইবিলাক মানে আমি দেখিছোঁ যে আমাৰ বিহাৰী সম্প্ৰদায়ৰ যিবিলাক মানুহ আছে, বাঙালী সম্প্ৰদায়ৰ মানুহ যিবিলাক আছে, এইবিলাকেতো আমি দেখিছোঁ 66.5তে মুঠতে চিটিজেনশ্বিপ ইয়াত পাইছে। গতিকে সেইবিলাক মানুহৰ ইয়াত অধিকাৰ সাব্যস্ত হ'ব লাগিব। গতিকে এইলৈহে আমি চাইছোঁ যে আমি ৰাইজ সজাগ হ'ব হৈছে। কাৰণ আমি মানিছোঁ আজি কাৰ্বি ভাইসকলে যিটো বিচাৰিছে সেইটো তেওঁলোকৰ প্ৰাপ্য বুলি চৰকাৰৰ ওচৰত ডিমাণ্ড কৰিছে। গতিকে আমাৰো যে অধিকাৰ আছে এইটোতো আমি চৰকাৰক দেখুৱাব লাগিব। গতিকে এই দাবীটো সাব্যস্ত কৰিবৰ কাৰণে আমি জনসাধাৰণে এইলৈ মই মিটিঙলৈ আহিছোঁ।